Hey guys, মই সম্পক মই নাটামি ব্লগত স্বাগতম জনাইছোঁ। So hey guys, আমি সব ওলালো লগৰজনী বাইকৰ বিয়াত। So কালি আছিল জোৰোণ, এতিয়া আমি জোৰোণৰ বুলি সকলো ওলালো। গাইজ আমি এতিয়া বিয়া ঘৰ পালোহি, আমি এতিয়া ঘূৰি আছোঁ, বাকী সব কামত ব্যস্ত হ'ল গাইজ। খাবলৈ গ'লে নাথাকে। সো বিয়া বুলি আমি লগৰখিনিয়ে বাক যোনটো গিফ্ট দিছোঁ সেইটো গিফ্ট এতিয়া আনবক্সিং কৰিব ওলাইছোঁ। বিয়া পিছদিনাখন যদিও আমি আগদিনাখন দিলোঁ, কাৰণ কিবা ভাঙিছে চাঙিছে যদি আমি চাই লওঁ, কাৰণ আমি তেতিয়া ৰিটাৰ্ণ কৰি দিব পাৰিম। সো এতিয়া গিফ্টটো আনবক্সিং কৰিছোঁ, কেনেকুৱা লাগিছে সকলোৱে জনাব। Hey guys, এতিয়া আমাৰ জোৰোণ শেষ হ'ল, আমি এতিয়া ঘৰ যাব ওলাইছোঁ। কাইলৈ আছে বিয়া, কাইলৈ আহিম গাইজ, বাই বাই। গাইজ আজি আছে বিয়া, মই ৰেডি হৈ পাই মোৰ লগৰ দুজনী আৰু লগৰটোক গাড়ীত উঠাই পেলাই বিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। তো আপোনালোকক লগ পাম বিয়া ঘৰত, আপোনালোকে চাই থাকিব গাইজ, বাই বাই। বিয়া ঘৰ পাই পেলাই আমি লাগি গ'লে আমাৰ ডেইলি ৰুটিনটো ফ'ল' কৰাত, যোনটো হৈছে আমাৰ ফটো উঠা। চ' এটা এটাকৈ ফটো উঠিব গৈ আছোঁ আৰু ইটো আনটো ফটো উঠাই দি আছে গাইজ। গাইজ এনেকৈ কথা পাতি থাকোঁতে মই কইনা ঘৈণীয়েকৰ এটা বস্তু লক্ষ্য কৰিলোঁ, তাইৰ তলত কি পিন্ধিছে চাব নেকি? ৰ'ব চাওক, এয়া গাইজ দেখিছেনে, কাপোৰযোৰৰ লগত চেণ্ডেল পিন্ধিছে। স্কুটিখনো বেয়া গাইজ। এনেকৈ বহুত সময় অপেক্ষা কৰাৰ পিছত দৰা ঘৰৰ মানুহ আহি পাই গ'ল। সেইবাবে কইনা ঘৰৰ মানুহে বাঁহ দি পেলাই দৰা ঘৰৰ মানুহ ক'ত আহিছে, কিয় আহিছে, কেনেকৈ আহিছে সুধি পইচা ডিমাণ্ড কৰাত লাগি গ'ল। কইনা ঘৰে অৱশেষত বাঁহ খুজি দিয়াত দৰা ঘৰে আহি পেলাই কইনা ঘৰৰ গেটৰ সন্মুখত পালেহি। দৰা ঘৰে অহা দেখি সকলোৱে বম ফুটাই, ইটোৱে সিটোক চাউল দলিয়াই স্প্ৰে মাৰি পেলাই এনজয় কৰাত লাগিলে। অৱশেষত বিয়া শেষ হ'ল আৰু সেই এণ্ডিং পইণ্টটো আহি গ'ল, য'ত কইনাই নিজৰ ঘৰ এৰি পেলাই নিজৰ গিৰিয়েকৰ ঘৰলৈ যাব লগা হয়। সেইবাবে কইনাই এতিয়া নিজৰ ঘৰ এৰি পেলাই নিজৰ গিৰিয়েকৰ ঘৰলৈ যাব ওলাইছে। ৰং থং থং গাইজ, আমি এতিয়া শুবলৈ লৈছোঁ বিয়া শেষ, আমি সকলোকে চাই থাকিব। কোনে মোবাইল চাই আছে? এফালে মোবাইল চাই আছে, ভিডিঅ' চাই মোবাইলটো এতিয়া অফ কৰি দিম। চকুটো মেলিব পৰা নাই, কাৰণ বহুত থেংক ইউ গাইজ। চ' গাইজ